হয়, জুয়ে পুৰা খুন হৈ জিলিকিছে কলিয়াবৰৰ এগৰাকী ছাত্ৰী। কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ এগৰাকী ছাত্ৰী শেহতীয়াভাৱে যি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছিল আৰু তাতে দেখা গৈছে এইগৰাকী ছাত্ৰীয়ে সফলতাৰে উত্তীৰ্ণ হৈছে। এইগৰাকী ছাত্ৰী মই কেমেৰাত আজি দেখুৱাবলৈ ক'ম। এয়াই হ'ল অনামিকা হাজৰিকা। অতি এটা দৰিদ্ৰ পৰিয়ালৰ এগৰাকী ছাত্ৰী আৰু তেওঁ পিতৃয়ে যথেষ্ট কষ্ট কৰি তেওঁক কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত পঢ়ুৱাইছিল আৰু তেওঁ শেহতীয়াভাৱে সফলতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। মই তেওঁৰ পৰা পোনে পোনে জানিব বিচাৰিম কি ক'বা এই মুহূৰ্তত যিটো খুব সুন্দৰ এক ৰিজাল্ট কৰি তুমি উত্তীৰ্ণ হৈছা, কেনেধৰণে কি ছাবজেক্টত কেনেধৰণৰ মাৰ্কছ পাবলৈ সক্ষম হৈছে? হয়, ভাল লাগিছে, ইমান এটা ভাল ফলাফল কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ বাবে মোৰ মা দেউতা, শিক্ষক শিক্ষয়িত্ৰীসকল, মোৰ বন্ধু বান্ধৱী আৰু মোৰ টিউশ্যন ছাৰ, সকলো গাঁওবাসী সকলোকে তেওঁলোকে সহায় কৰি আহিছে। তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু ভাল লাগিছে। ছাবজেক্ট কি ছাবজেক্টত তুমি কিমান নম্বৰ পালা? ইংৰাজীত 80, তাৰপিছত আছামিজ 88, জিঅ'গ্ৰাফী 89, পলিটিকেল ছায়েন্স 92, ৰিটেইল 94, এডুকেশ্যন 84। কিমান শতাংশ? 88.6। 88.6% নম্বৰে তেখেতে উত্তীৰ্ণ হৈছে আৰু এয়া হ'ল পিতৃ। আপোনাৰ নামটো? প্ৰদীপ হাজৰিকা। প্ৰদীপ হাজৰিকা। আৰু এয়া মাতৃ, আপোনাৰ নামটো? কাকলি হাজৰিকা। কাকলি হাজৰিকা। অনামিকাৰ পিতৃ আচলতে দিন হাজিৰা কৰে আৰু দিন হাজিৰা কৰিয়ে অনামিকাক অধ্যয়ন কৰাইছিল। মই তেওঁৰ পৰা এতিয়া জানিব বিচাৰিম, এতিয়া ইয়াৰ পিছত কি পঢ়িবলৈ ইচ্ছা আছে আৰু ক'ত পঢ়িবৰ কাৰণে ইচ্ছা আছে? তাৰপিছত মই BA কৰিম বুলি ভাবিছোঁ। ক'ত কৰিবা? কলিয়াবৰ কলেজত। বাহিৰত পঢ়িবলৈ অন্য ঠাইত পঢ়িবলৈ মন আছে নেকি? পঢ়িবলৈ মন আছে, কিন্তু অভাৱৰ বাবে তাত পঢ়িব পৰা নাই। যদি কোনোবাই তোমাক আগবাঢ়ি আহে যে মই ভাল আন কলেজতো ক'ত পঢ়োঁ, কলিয়াবৰ কলেজো ভাল, কিন্তু যদি বাহিৰৰ অন্য কলেজত পঢ়িবৰ কাৰণে কোনোবা লোক আগবাঢ়ি আহে তেতিয়া তুমি পঢ়িবা? পঢ়িম, নিশ্চয় পঢ়িম। কি ক'ব, যিটো যে আপোনাৰ ছোৱালীয়ে খুব সুন্দৰ এক ফলাফল লৈ আহিলে, আপুনি যথেষ্ট কষ্ট কৰে, দিনটো আপুনি যথেষ্ট কষ্ট কৰি আপোনাৰ ছোৱালীক পঢ়ুৱাইছিল আৰু এতিয়া ভাল ফল ল'বলৈ সক্ষম হৈছে, কি ক'ব? মোক ভাল ৰিজাল্ট কৰাৰ কাৰণে শুনি ভাল লাগিছে। কেনেকৈ অধ্যয়ন কৰাইছিল, যিটো যথেষ্ট কষ্ট কৰিবলগীয়া হয় আপুনি? হয়, মইতো কামেই কৰোঁ, দিনটো কাম কৰি চলি আছোঁ। কি কাম কৰে আপুনি? মই পকা কাম কৰি আছোঁ। ক'ত কৰে? মই হস্পিটেল তিনিআলিত কৰোঁ। যোগালী কৰে আপুনি? হয়। যিটো যোগালী কৰে আৰু তাতে আচলতে দিন হাজিৰা, আপোনাৰ দিনটোৰ পইচাৰে আপুনি পৰিয়ালটোক পোহপাল দিব লাগে আৰু ছোৱালীগৰাকীকো আপুনি পঢ়াব লাগে। হয়। তেনেকৈ সম্ভৱ হৈছিল? হৈছে। হয়, নিশ্চয়কৈ এইটো আচলতে এটা চৰকাৰী গৃহ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত তেখেতসকলে এটা ঘৰ লাভ কৰিছিল আৰু সেই ঘৰতে থাকি এনেধৰণে যথেষ্ট কষ্ট কৰিছিল। জানিব পাৰিছোঁ তোমাৰ পঢ়িবৰ কাৰণে এখন টেবুলো নাছিল নেকি? হয়। কেনেধৰণে পঢ়িছিলা? তেনেকৈ বিচনাতে পঢ়িছিলোঁ। বিচনাতে পঢ়িছিলা? কাৰেণ্ট নাই নেকি? নাই, তাৰপৰা মানে ইখন ঘৰৰ পৰা টানা আছে, এতিয়া বৰ্তমানলৈকে কাৰেণ্টটো যোৱা নাই। মানে তোমালোকৰ পৰিয়ালৰ আনৰ ঘৰৰ পৰা কাৰেণ্টটো তোমালোকে তাৰ পৰা লৈ গৈছা? হয়। কি ক'ব, ছোৱালীয়ে ভাল ৰিজাল্ট কৰিলে? ভাল লাগিছে। সিহঁতৰ লগত যথেষ্টখিনি মই কষ্ট কৰোঁ। মানে মই আশা কৰিছিলোঁ মোৰ ছোৱালীজনী ভাল হওক, ভাল ৰিজাল্ট কৰক। মই বিচৰা মতে তাই সেইখিনি কষ্টৰ মানে ফল দিব পাৰিছে। তেহেঁতৰ লগত মই কষ্ট কৰোঁ বহুত, মানে হাজিৰা কৰা পইচাকেইটাই আমাৰ নচলে। তথাপিও মই গোটৰ পৰা ধাৰ লৈ মানে বাৰীৰ কল চল বেছি কৰি তেনেকৈ গাড়ী ভাড়া দিওঁ বা টিউশ্যন দিয়াত মোৰ সুবিধা নায়েই। তথাপিও তাইক আয়েকে পইচা এটা দিয়ে, সেইটো পইচাৰে মানে অকল ইংলিছ টিউশ্যনটো দিছিলোঁ। তাই কৈছিলে জিঅ'গ্ৰাফী, পলিটিকেল এনেকৈ মোক মা টিউশ্যন এটা লাগে। তেতিয়া মই কৈছোঁ দেউতাৰো এই অৱস্থা, গতিকে অকণ নিজেই কষ্ট কৰি পঢ় আৰু মইনো ক'ৰ পৰা টিউশ্যন দিম। তেনেকৈ মোৰ হেৰিয়াৰ মতে ছোৱালীজনী মানে ভাল কৰিব পাৰিছে আৰু ভাল লাগিছে। কষ্টটো সাৰ্থক হ'ল? হয়, কষ্টটো সাৰ্থক হৈছে। হয়, ইয়াৰ পিছত তুমি যিহেতু পঢ়িবা, কলিয়াবৰ কলেজত পঢ়িবা, ভৱিষ্যতে কি হোৱাৰ মন আছে? ভৱিষ্যতে এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ মোৰ মন আছে। শিক্ষয়িত্ৰী হোৱাৰ?